নাৰায়ণপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন। বিহপুৰীয়া সমষ্টিৰ HBS ফলোৱাৰ্ছে অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন। পুৱা নাম কীৰ্তনৰ পাছতে সমষ্টিটোৰ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। কণ কণ শিশুসকলৰ দ্বাৰা কেক কাটি এই জন্মদিন পালন কৰা দেখিবলৈ পোৱা যায়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাকে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহু শুভাকাংক্ষী। লখিমপুৰৰ পৰা নবী গগৈৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি আমাৰ সকলোৰে কাৰণে অতি আনন্দৰ দিন। আজিৰ এই দিনটোতেই অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্ম হৈছিলে আৰু তেখেতৰ জন্মই অসমৰ কাৰণে উন্নতিৰ এক অপৰিসীম আনন্দ আমাৰ ৰাইজক দিছে। কেৱল জন্মই নহয়, জন্মৰ প্ৰায় মই বহুত দিনৰ আগতে কলেজত পঢ়ি থাকোঁতে মই কেলকাতাত দেখা পাইছিলোঁ তেখেতক অসম হাউচত। তেতিয়াই মই প্ৰেডিক্ট কৰিছিলোঁ তেখেতে মুখ্যমন্ত্ৰী হ'ব বুলি। এই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতক মই কৈ থৈ আহিছোঁ। আজি নাৰায়ণপুৰত স্থিত আমাৰ এই হিমন্ত বিশ্ব ফেন ক্লাবৰ গোটেই সদস্যসকলে অতি উল্লাসেৰে অতি আনন্দেৰে অন্তৰৰ পৰা তেখেতক ধন্যবাদ জনাইছে অসমৰ কাৰণে উন্নতিবিলাক কৰি যোৱাৰ কাৰণে আৰু আগন্তুকবিলাকত কৰিব। জন্মদিনৰ অনেক অনেক শুভকামনা জনাই আজি তেখেতৰ কাৰণে ইয়াত ধৰ্মীয় অনুষ্ঠান পাতি সকলোৱে উল্লাসিত হৈছে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।